ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু পবিত্ৰ প্ৰাৰ্থনাগৃহৰ গুৰুপিতা আৰু গুৰুমাকো মই সহস্ৰ প্ৰণাম জনাইছোঁ। মোৰ নাম ঝৰ্ণা শইকীয়া। মোৰ মানুহজনৰ নাম অভিজিত সোণোৱাল। মোৰ সাক্ষ্য দিবলগীয়া আছিল, কিন্তু মই কামৰ কাৰণে বাহিৰলৈ আহি দিয়াৰ বাবে মই সাক্ষ্য দিব পৰা নাছিলোঁ। আৰু এতিয়া ভিডিঅ'ৰ জৰিয়তে মোবাইলত সাক্ষ্য দিব লৈছোঁ। আৰু যেতিয়া ঘৰলৈ যাম তেতিয়া সময় উলিয়াই পবিত্ৰ নামঘৰত সাক্ষ্য দিব যাম। যদি কিবা ভিডিঅ' দিওঁতে মোবাইলত কিবা ভুল হৈছে তেতিয়া ঈশ্বৰে ক্ষমা কৰি দিয়ে যেন। মোৰ সাক্ষ্য এই যে মোৰ মানুহজনৰ হঠাতে এদিন পেট বিষ, বুকু বিষ হোৱাত থাকিব পৰা নাছিল আৰু লগে লগে মেডিকেল গৈ চেকআপ কৰাত ডক্টৰে ক'লে গলব্লাডাৰত ষ্টন হৈছে। আৰু ঘৰলৈ আহি বহুত দিন একো খাব পৰা নাছিল। মানুহজন একেবাৰে দুৰ্বল আৰু বহুত ক্ষীণ হৈ গ'ল। আৰু বেমাৰৰ কথা গম পাই এদিন সন্ধিয়া শেৱালি চেতিয়া আপাদৌ আৰু জীয়েক আহিল। তেখেতে আমাক পবিত্ৰ নামঘৰৰ কথা ক'লে, প্ৰভুৰ প্ৰশংসা কৰিলে। প্ৰভুৰ প্ৰশংসা শুনি আমাৰো নামঘৰলৈ গৈ প্ৰাৰ্থনা কৰিবলৈ মন গ'ল। আৰু প্ৰতিষ্ঠা দিৱসৰ দিনা শেৱালি আপাৰ লগত আমিও নামঘৰলৈ গ'লো। নামঘৰলৈ গৈ গুৰুজনাক চৰণত ধৰি মনটো বহুত ভাল পাইছিলোঁ আৰু গুৰুজনাৰ প্ৰাৰ্থনা গীত-গান শুনি বহুত ভাল পালোঁ। তেতিয়াই মই অন্তৰৰ পৰা কৈছিলোঁ মানুহজনৰ বেমাৰ ভাল হৈ যাব লাগে বুলি। আৰু মানুহজনেও ক'লে মোৰ গাটো অলপ ভাল লাগিছে বুলি। আৰু শেষত যেতিয়া ভাত খাব সময় হ'ল তেতিয়া মানুহজনৰ বহুত ভোক লাগিছিল। বহুত দিন একো খাব নোৱাৰা মানুহজন সেইদিনা এটা এটাকৈ গোটেই ভাত খাই শেষ কৰিলে। আৰু তেতিয়াৰ পৰা ঘৰত সদায় ভাত খাব পৰা হ'ল। আৰু এসপ্তাহৰ পাছত বাহিৰলৈ কাম কৰিবলৈ যাব পৰা হ'ল। আৰু এতিয়া বৰ্তমান ঈশ্বৰৰ আশীৰ্বাদত কাম কৰি আছোঁ। আৰু সন্ধিয়া আমি ঈশ্বৰৰ প্ৰাৰ্থনা আৰু পবিত্ৰ বাইবেলৰ বাক্য পঢ়োঁ। আৰু এনেকৈয়ে যেন সদায় ঈশ্বৰে আমাৰ লগত থাকে যেন, তাকে প্ৰাৰ্থনা কৰিছোঁ। যদি মোবাইলৰ যোগেদি দিওঁতে কিবা ভুল অপৰাধ হৈছে প্ৰভু ঈশ্বৰে ক্ষমা কৰি দিয়ে যেন। এয়াই মোৰ সাক্ষ্য। আৰু কিবা ভুল হৈছে যদি ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। সকলো লোকে প্ৰেইজ দ্য লৰ্ড। ধন্যবাদ।